ৰাতিয়ে বৰষুণ আহোঁতে চলটো পানীত পেলাই দিছে। মাতৃয়ে হত্যা কৰিলে নিজ সন্তানক। নলবাৰীত দেৱশিশুক নিজ মাতৃয়ে পুখুৰীত পেলাই হত্যা। নলবাৰী জৰটিত ঘটিল এই নাৰকীয় ঘটনা। মাতৃ গীতাঞ্জলি বৰ্মনে নিজ মুখে 6 মহীয়া সন্তানক হত্যাৰ চিকাৰ। এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ইতিমধ্যে ঘটনাস্থলীত বেলখৰ আৰক্ষী উপস্থিত হৈছে। হয়, পুনৰবাৰ জনাইছোঁ, দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। মাতৃয়ে হত্যা কৰিলে নিজ সন্তানক। নলবাৰীত দেৱশিশুক নিজ মাতৃয়ে পুখুৰীত পেলাই হত্যা। নলবাৰীৰ জৰটিত ঘটিল এই নাৰকীয় ঘটনা। মাতৃ গীতাঞ্জলি বৰ্মনে নিজ মুখে 6 মহীয়া সন্তানক হত্যাৰ চিকাৰ। এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ইতিমধ্যে ঘটনাস্থলীত বেলখৰ আৰক্ষী উপস্থিত হৈছে। জেঠিমায়া হওঁ চাব, মই প্ৰথমৰ পৰা কৈ আছোঁ, ইয়াতে চলি বাচ্চাটো মানে অকস্মাত হোৱাৰ কাৰণে মোক জন্ম নোহোৱাৰ পৰা কৈ আছে, বাচ্চাটো যিয়ে কি নহওক তই নিবি, তই ৰাখবি। মই বোলো হ'ব দে। আৰু তাহোঁ কৈ আছে কি চলিটো মাক দেউতাকে কৈ আছে চলিটো বেলেগৰ তাতে বেচিম, তই যদি নেনা বেলেগৰ তাতে বিক্ৰী কৰি পেলাম, এইটো চলি আমাক নালগে নহয়, হৈছে এনে হৈছে। এই মাক দেউতাকে কৈছে, কোৱাৰ কাৰণে কৈছ। তাৰপিছত মই কৈছোঁ ঘৰৰে যিহেতুকে চাবচোন, মই কৈছোঁ ঘৰৰে যিহেতুকে তহঁতে চলি এটা জন্ম দি কিয় বেলেগৰ তাতে সেনেকৈ বেচা, কোনোবা কি কৰে সেনেকৈ দিয়া কথা নহয়ো নহয় আজিকালি। তাৰপিছত তাই কৈছে কি কৈছে বাইদেউ তই নিবি দে, বেলেগক নেদো দে। কিন্তু ঠিক আছে দক তেতিয়ালৈকে বাইদেউ তই নিবি দে, বেলেগক নেদো দে। মই বোলো হ'ব দে, মোৰ তাতে থাকিলেও দেখা পায়ে দেখবি, ক'ৰবাত দিলেও দেখাও পাবা নহয়। এনেতে মই যোনদিনা চলিটো গধূলি আহি পেলাই নিছোঁ, গোটেইকেইটা আছে আৰু এনে গোটেইকেইটাকে ঘুচিও প্ৰথমতে বোলে বাইদেউ চলিটো নিব। তাৰপিছত গোটেইকেইটা ৰাজি হৈ আছে সেই মুহূৰ্তকলৈকে। যেতিয়া আমি চলিটো গধূলা লৈ গৈছোঁ, পিছদিনাখনে এই লগত গোটেই মাখানে ঘৰৰ মানুহে তৰ্ক কৰিছে। তৰ্ক কৰি তাইৰ লগত কৈ তই যদি এনেকৈ নকওঁ তোক মাৰি পেলাম, নহ'লে তই এতিয়া থাকিব নোৱাৰা। গোটেইকেইটাই এই ভাষণটো দিছে। এই ভাষণটোতে এই আমাৰ আগৰ পৰা নাজনে দক, ছোৱালীৰ পৰাই একো নাজনে, তাৰমানে নাজনে, এই যি কয় তাকে কয়। তাৰপিছত মই কৈছোঁ তুমি তই তাহোঁ যি কয় তাকে কিয় কৰ, তাহোঁ কৈ থাকক। তাৰপিছত মোৰ খং উঠছে কি আমাৰো ওচৰত মানুহ আছে, এও যাই পেলাই মদ খাই কেতিয়াবা যাই তৰ্ক কৰিব তোক যদি চলিটো। আৰু আমাক কৈছে কি তাহোঁতে নিচি চলিটো, পিছত কৈছে পইচা লাগে বুলি। মই বোলো তুহঁতো নিজে পইচা দিম বুলি দাবী কৰা না, খালি কৈছে কি পইচা লাগিব আমাক। পইচা এও কৈছে, তুমিও কৈছ একো নাই। মিছা কথা কয় না, মিছা কথা কোৱা নাই মই। চাব ময়ে কৈছোঁ, মই এনে কৈছিলোঁ চবে বকে কাৰণে এনে কৈছিলোঁ, বকে কাৰণে কৈছিলোঁ অলপ মোক পইচা দিবিচোন, সেনেকেও কৈছিলোঁ। মইতো ডাইৰেক্ট কোৱা নাই বোলে মোক পইচা দিয়ে। গীতাঞ্জলি বৰ্মন। ৰাতিপুৱা ছাৰ অন্য একো হোৱা নাই, তাৰমানে ৰাতিয়ে বৰষুণ আহোঁতে চলটো পানীত পেলাই দিছে। এতিয়া কোনে দিছে মানে এয়া দিব লাগিব, বেলেগ আৰু এনেকৈ মানুহ আনে না। আমাৰ তিৰোতাতে মাইকী 6 মাহ হৈছে ইয়াত। কিয় দিছে এতিয়া নাজানো, সেইটো কি মাথাটো হেৰি হৈছে গম নাপাওঁ সেইটো। মোৰ নাম নিপেন বৰ্মন। শ্ৰী গীতাঞ্জলি বৈশ্য যোৱাৰ দি 6 মাহ হৈছে। 4টা এইটো সৰু। এতিয়া কিয় দিছে এইটো নকয় না, কিয় মানে নাজানো এইটো। মই এইটো গম পালে মই ফেলবা নিদিলোঁ, গম পোৱা নাই। মই গালি গালাজ চিন্তা কৰিব নাই, একো কৰবাৰ নাই। কেতিয়াবা এটা সেই কৰা যায়, কিন্তু মই একো চলিলোঁ একো নকওঁ আৰু চলিৰ কাৰণে মই একো নকওঁ। কোৱা নাই বেলেগে এনেকৈ খালত পেলাই দিছে। বৰষুণ আহোঁতে হ'ব, মই টোপনি আছি না, ৰাতিপুৱা ৰাতিয়ে হ'ব বৰষুণ আহোঁতে। আমাৰ পুখুৰীত